উজনিৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ওলাই আহিছে কিন্তু সেই সময়তে উজনিৰ আজি এই প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ সময়ত কিন্তু উজনিত নিমাত ONGC বানাক্ৰান্ত কোনো ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি অহা নাই ONGC এটা ডাঙৰ কোম্পানী ONGC অনাগত দিনত এহিকনি দিয়াৰ হুংকাৰ দিছে শৃংখল চলিহাই খুব প্ৰকাশ কৰা এতিয়া দেখিবলৈ পোৱা গৈছে বিপদৰ সময়ত ONGC চৰাইদেউ শিৱসাগৰক সহায় কৰাৰ দায়িত্ব আছিল আৰু আজি ONGCৰ শীৰ্ষ বিষয়া বহু দামী হোটেলত বাহৰ পাতি আছে তেওঁলোকে বিৰিয়ানী খাইছে পোলাও খাইছে আৰু আন একাংশ বৰ্ণাঢ্যই কি খাইছে কেনেকৈ তেওঁলোকে আছে সেই ছবিখন আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছো বিপদৰ সময়ত যদিকে এটা দায়িত্ব আছিল ONGC ৰেখাৰ মাত মতাৰ সাহায্য আগবঢ়োৱাৰ সেই সময়ত কিন্তু নিমাত হৈ থকা দেখিবলৈ পোৱা গ'ল ONGCৰ শীৰ্ষ বিষয়া উজনিৰ তেল গেছ ONGCৰ সম্পদ কিন্তু বিপদৰ সময়ত এতিয়া দায় হাৰিছে ONGCয়ে কোনো ধৰণৰ সহায় সাহায্য আগবঢ়োৱা নাই আৰু এতিয়ালৈকে আসলতে আমি যেহেতু জানো যে কিদৰে ৰাইজ ওলাই আহিছে কিন্তু এই সময়ত দায়িত্ব আছিল ONGC আগবাঢ়ি অহাৰ সাহায্য প্ৰদান কৰাৰ কিন্তু এই সময়ত কিন্তু নিমাত হৈ আছে এফালে বানৰ বিভীষিকাত জৰ্জৰিত অসম লাখ লোক এতিয়াও দুৰ্ভোগৰ মাজত চৰকাৰ সেনা NDRF SDF দল সংগঠন ৰাইজ সকলো ওলাই আহিছে সহায়ৰ বাবে কিন্তু অসমৰ মাটিৰ পৰা কোটি টকাৰ তেল গেছ সংগ্ৰহ কৰা আহৰণ কৰা ONGC কিন্তু এই দুৰ্যোগৰ সময়ত নিমাত দেখিবই নাই তেওঁলোকক ক'ত আছে তেওঁলোক বা কোনো ধৰণৰ মাতমতাও পৰিলক্ষিত হোৱা নাই যাৰ বাবে এতিয়া ক্ষোভ উজাৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাই শিৱসাগৰটো শেষ 15-20 বছৰলৈ শেষ ONGC নিমাত ঈশ্বৰ কওক আল্লাহ কওক সকলো নিমাত কেৱল মাত্ৰ মানৱতাৰ জয়গান হৈছে কলিয়াবৰৰ পৰা আহিছে সকলো এওঁলোক কোনোবা টেম্পু সন্থাৰ মানুহ আছে মটৰ শ্ৰমিকৰ মানুহ আছে আহিছে সহায় কৰিছে এটা ভিতৰুৱা অঞ্চললৈ যাবলৈ যিহেতু চিন নাপায় মই আমাৰ এজন সৈনিক দি পঠিয়াই দিম ভিতৰুৱা অঞ্চললৈ আৰু এই বিপদৰ সময়ত মানৱতাৰ যি জয়গান হৈছে তাক আমি চেলুট মাৰিছোঁ কালিও অৰুণাচলৰ পৰা এজন মানুহ আহি আমাক আৰ্থিক সাহায্য দিছে বিভিন্নজনে গুগল পে'ত পইচা দিছে আৰু সেই সহায়খিনিয়ে আৰু আজি আমি বি লাচিত খানা শিৱসাগৰ জিলা সমিতিৰ পৰা আমি ভাতৰ ব্যৱস্থা কৰিছোঁ যিখিনি মানুহ বাহিৰৰ পৰা আহিছে যিখিনি আমাৰ আশে পাশে খাবলৈ দিগদাৰ হৈছে সকলোৰে কাৰণে আমি ভাতৰ ব্যৱস্থা কৰিছোঁ ONGC মইমতালি যিখিনি ONGC কলনীত মানুহ ডুবিছিলে সেই মানুহখিনি দামী হোটেলত আছে পোলাও বিৰিয়ানী খাইছে আজি ONGCৰ MD ৰাইজৰ কাষত থাকিব লাগিছিলে নাই ONGC ED আজি ৰাইজৰ কাষত থাকিব লাগিছিলে নাই নাটকবাজি চলিছে ইয়াত আমাৰ ইয়াৰ পৰা তেল নিবি আমাৰ ইয়াৰ পৰা গেছ নিবি আমাৰ ইয়াৰ পৰা সকলো নিবি আৰু আমাৰ বিপদৰ সময়ত ONGCয়ে প্ৰত্যেক সংগঠনক সহায় কৰাৰ দায়িত্ব আছিলে নাই কৰা যোগাযোগ কৰিছিলে নাই কৰা মই কালি 2-এজন বিষয়াৰ লগত কথা পাতিছোঁ ফোন ৰিচিভ নকৰে ফোন কৰি মই পানী পঠিয়াব কৈছোঁ পানী পঠিওৱা নাই আৰু ONGC এশকনি দিয়া হ'ব কিন্তু এটা কথা একদম স্পষ্ট ONGCয়ে শিৱসাগৰৰ লগত যিটো বিত্ৰে কৰিছে সেই বিত্ৰেৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব মানে মই যিখিনি পালোঁ কলিয়াবৰৰ পৰা মই শিৱসাগৰলৈ আহিলোঁ মই যোৱাকালি শৃংখলদাৰ লগত কথা পাতিছিলোঁ ফোনত মই ক'ত গ'লে ভাল হ'ব কি কথা পতা তো শৃংখলদাৰ কৈছে মোৰ ঘৰলৈকে আহিবা তাৰপিছত আমি ক'ত পঠাব লাগে আমি জেগাটো দেখাই দিম কি কামত নিয়োজিত আপোনালোক আচ্ছা আমি কলিয়াবৰ মটৰ শ্ৰমিক সন্থা মই ছেক্ৰেটাৰী আৰু এওঁ ভাইচ প্ৰেচিডেণ্ট আপোনাৰ নাম মোৰ নাম ৰাজু আহমেদ কিমান সাহায্য লৈ আহিছে আমি প্ৰায় 350 ঘৰ কভাৰ কৰিব পাৰিম ৰেচন পানী আৰু ৰেচন পানী দিছে লৈ আহিছোঁ বেলেগকৈ পানী আছে পানীও আছে আৰু ৰেচন আমি এইটো হেৰি লৈ আহিছোঁ কলিয়াবৰৰ পৰা আহি আছোঁ কলিয়াবৰ আহোঁতে মই যিখিনি গৰিসাগৰৰ পৰা এইখানে যিখিনি মানে মই ৰাস্তা চালোঁ বা পানী যিটো খুদ দেখিলোঁ মনটোত মোৰ এনেকৈ বেয়া লাগিছে এই শিৱসাগৰখন কমচে কম 20 বছৰলৈ একো উঠি আহিব নোৱাৰে কঁকাল মানে ভাঙি দিলে আৰু আমি জনাত মোৰ 42 বছৰ বয়সত 99ৰ পৰা মই গাড়ী চলাই আহিছোঁ আজি শিৱসাগৰৰ পৰা মই ইমান দিনৰ পৰা আহি আছোঁ 4G7 যেতিয়া এইটো চলাচল সেইটো সময়ৰ পৰা মই আহি আছোঁ কিন্তু সব বস্তু ইয়াত
ইয়াৰ পৰাই গৈ আছোঁ বুলি আমি শুনি পাওঁ আমাৰ ঘৰটো কলিয়াবৰত ONGC আছে কয়লা ইয়াৰ পৰা যায় তেল ইয়াৰ পৰা যায় গেছ ইয়াৰ পৰা যায় আনকি ইয়াত যিখিনি কোম্পানী আছে এই কোম্পানীবোৰ এতিয়ালৈকে কোনো সাহায্য আগবঢ়োৱা নাই কলিয়াবৰ পৰা আপোনালোক আহিবলগীয়া হৈছে কলিয়াৰ পৰা আমি যিখিনি আমি মোবাইলৰ জৰিয়তে যিখিনি চাইছোঁ ভিডিঅ' ফুটেজ চাইছোঁ আপোনাৰ নিউজ হেৰিয়াত যিখিনি চাইছোঁ এইখিনি চাই আমাৰ অতি দুখজনক হেৰি লাগিছে তাৰপিছত আমি নিজে ওলাই কৰি গাড়ীৰ পৰা অলপ লৈছোঁ কোনোবা দোকানৰ পৰা লৈছোঁ লৈ আমি নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী শিৱ